ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ'ত আলোচনা কৰিম APSC অফিচাৰৰ প্ৰথম মাহৰ দৰমহা কিমান হ'ব। আমি সকলোৱে জানো বছৰে বছৰে চেলাৰীবিলাক বাঢ়ি থাকিব, কেনেকৈ কি বাঢ়িব সেইটো বিষয়ে আলোচনা কৰিম। আৰু দৰমহা আগতকৈ কিমান বাঢ়িছে, এইবাৰ APSC অফিচাৰসকলৰ কাৰণে দৰমহা বাঢ়িছে, এইটো কথাও আমি আলোচনা কৰিম, কি বাঢ়িছে। ঠিক আছে, এতিয়া আমি প্ৰথম চাম চেলাৰী, গ্ৰছ চেলাৰী কেনেকৈ গণনা হয়। গ্ৰছ চেলাৰীত কি থাকে, প্ৰথম থাকে আপোনাৰ বেচিক পে', তাৰপিছত ইয়াৰ লগত এলাউন্সেছবিলাক যোগ হয়। ঠিক আছে, এই দুটা যোগ হোৱাৰ পিছত আপোনাৰ মাইনাছ হ'ব আপোনাৰ যিখিনি স্কিমৰ কাৰণে চৰকাৰে আপোনাৰ চেলাৰীৰ পৰা কাটে। ঠিক আছে, এইখিনি মাইনাছ হ'ব। আমি প্ৰথম বেচিক পে'টো চাম। বেচিক পে'ত আপোনাৰ পে' স্কেলটো আৰু গ্ৰেড পে'টো যোগ হয়। পে' স্কেল আপুনি চাব পাৰে, ইয়াতে সকলোৰে দিয়া আছে। ACS আৰু APSৰ সমান 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000লৈকে। পে' স্কেল আপোনাৰ প্ৰথম সোমোৱাৰ লগে লগে 30,000 থাকিব আৰু যিমানে চাকৰি বাঢ়ি গৈ থাকিব 1,10,000লৈকে আপোনাৰ শেষত ইমান হ'ব আপোনাৰ। তাৰপিছত গ্ৰেড পে' কিমান আছে, 13,300, ইয়াতো ইমান। বেলেগ বেলেগ পষ্টৰ বেলেগ বেলেগ, ACS আৰু APSৰ একেই। এতিয়া এই দুটা আমি যোগ কৰি দিলে বেচিক পে' পাম। তাৰপিছত এলাউন্সেছত থাকে আপোনাৰ DA, ডিয়াৰনেছ এলাউন্স, তাৰপিছত HRA, হাউচ ৰেণ্ট এলাউন্সেছ, তাৰপিছত মেডিকেল এলাউন্স থাকে, তাৰপিছত আদাৰ কিছুমান এলাউন্সেছ থাকে। এইটো সকলোৱে নাপাব পাৰে, কিছুমান এক্সট্ৰা ডিউটি যদি চৰকাৰে আপোনাক লগায়, ইলেকশ্যনৰ হওক বা কিবা হওক, তেতিয়া সেইখিনিও আপুনি পাব। গ্ৰছ চেলাৰীৰ লগত আহিব। আমি পাই গ'লোঁ গ্ৰছ চেলাৰী। এতিয়া ডিডাকশ্যন কি থাকিব আপোনাৰ গ্ৰছ চেলাৰীৰ পৰা। NPS, নেশ্যনেল পেঞ্চন স্কিম 10% আপোনাৰ, গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম ইয়াতে আপোনাৰ যাব, তাৰপিছত প্ৰফেশ্যনেল টেক্স, এই তিনিটা বস্তু আপোনাৰ কাটিব আপোনাৰ চেলাৰীৰ পৰা। কাটি কিনে আপোনাক যিখিনি হাতত দিব সেইখিনি হৈছে নেট চেলাৰী বা নেট পে'। এতিয়া আমি নেট পে'টো পাম গ্ৰছ চেলাৰী বিয়োগ ডিডাকশ্যন। ঠিক আছে, আমি গ্ৰছ চেলাৰীটো পালোঁ এই সকলোখিনি, তাৰপিছত ডিডাকশ্যনখিনি মাইনাছ কৰিম। এতিয়া আমি চাওঁ, এতিয়া আমি প্ৰথমতে গ্ৰছ চেলাৰীটো চাওঁ, আমাৰ দৰমহা কিমান হ'ব মাহত। এতিয়া আপুনি ACS আৰু APSৰটো চালে বাকীখিনিও আপুনি নিজে গমেই পাব। ACS আৰু APSৰ আপোনাৰ পে' স্কেল কিমান, 30,000, তাৰপিছত আমাৰ গ্ৰেড পে' আছে 13,300। দুটা লগ কৰিলে আমি বেচিক পে' পাই যাম। বেচিক পে' হ'ব 43,300। ঠিক আছে, এইটো আমি বেচিক পাই গ'লোঁ। তাৰপিছত DA এতিয়া 46% হ'ব। 46% কিহৰ, এই বেচিক পে'ৰ। মানে কিমান হ'ব আমাৰ যদি কেলকুলেট কৰোঁ, 19,918 টকা। ঠিক আছে, তাৰপিছত আৰু কি যোগ হ'ব এলাউন্সেছত, এইটো এলাউন্সেছ আছিল। এলাউন্সেছত HRA যোগ হ'ব, হাউচ ৰেণ্ট এলাউন্স। যিমান ডাঙৰ চিটিত যাব বা উন্নত ডেভেলপ চিটিত যাব সিমানে এইটো বেছি। 7%ৰ পৰা আৰম্ভ কৰি 8% থাকে, আৰু ডাঙৰ চহৰত 10%, যেনেকৈ গুৱাহাটী। ঠিক আছে, যদি 10% আমি চাওঁ, এইটো বেচিক পে'ৰ হয় 10%। HRA আমাৰ হ'ব 4,330 টকা। তাৰপিছত আমাৰ মেডিকেল এলাউন্স থাকিল, মেডিকেল এলাউন্স হ'ব 600 টকা। ঠিক আছে, আমি এলাউন্সেছখিনি আৰু আমাৰ বেচিক পে'খিনি যোগ কৰি দিলে আমি গ্ৰছ চেলাৰীটো পাই যাম। ঠিক আছে, আমাৰ কিমান দৰমহা বনে মাহত, এইটো প্ৰথম মাহৰ কথা কৈ আছোঁ, প্ৰত্যেক বছৰে আপোনাৰ বাঢ়ি থাকিব। এতিয়া তিনিটা যদি যোগ কৰোঁ আমি পাম 68,148। ইমান টকা আচলতে আপোনাৰ দৰমহা প্ৰথম মাহৰ ACS আৰু APSৰ। বাকীখিনিৰ আপুনি চাব পাৰিব, ইয়াতে লিষ্টখন দিয়া আছে পে' স্কেল আৰু গ্ৰেড পে'সমূহ সকলো ছাৰ্ভিচৰে। এতিয়া কি বাকী থাকিল, এতিয়া যদি আমি চাওঁ নেট পে' কিমান হ'ব। ঠিক আছে, নেট পে' কিমান হ'ব, গ্ৰছ চেলাৰীৰ পৰা আমি মাইনাছ কৰিব লাগিব ডিডাকশ্যনখিনি। ঠিক আছে, এতিয়া ডিডাকশ্যন আমাৰ কি, ডিডাকশ্যনত যদি আমি চাওঁ, প্ৰথম NPS, নেশ্যনেল পেঞ্চন স্কিম, ইয়াতে আমাৰ 10% কাটে। ঠিক আছে, 10% কাটে আপোনাৰ বেচিক পে' আৰু DA, এই দুটা লগ কৰি কিনে। বেচিক পে' আৰু DA, বেচিক পে' আমাৰ আছিল 43,300 আৰু DA আছিল 19,918 টকা। এই দুটা লগ কৰি কিনে ইয়াৰ পৰা 10%, তেতিয়া কিমান হ'ব, 6,322 টকা। এইখিনি যাব আপোনাৰ 6,322, এইখিনি যাব আমাৰ NPSৰ কাৰণে। তাৰপিছত আৰু GIS, গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম এটা থাকে, তাত আপোনাৰ 400 টকাকৈ কাটিব প্ৰত্যেক মাহে, চেলাৰীৰ পৰা কাটিব, আৰু 208 টকা আপোনাৰ কাটিব প্ৰফেশ্যনেল টেক্স। এইখিনি আমাৰ টোটেল ডিডাকশ্যন কিমান হ'ব, 6,930 টকা। এতিয়া আমাৰ নেট চেলাৰী কিমান হ'ব, আমি যিখিনি গ্ৰছ চেলাৰী পাইছিলোঁ তাৰ পৰা এইখিনি মাইনাছ কৰি দিম। গ্ৰছ চেলাৰী পাইছিলোঁ 68,148 মাইনাছ 6,930। আমাৰ নেট পে' কিমান হ'ব, 61,218 ৰুপিজ। 61,218 টকা আমাৰ প্ৰথম মাহৰ দৰমহা একাউণ্টত সোমাব। ঠিক আছে, আৰু প্ৰত্যেক বছৰে আপোনাৰ বাঢ়ি থাকিব। কি বাঢ়ি থাকিব,
প্ৰথমতে আমি চাই লওঁ যোৱাবাৰতকৈ আমাৰ কি চেলাৰী বাঢ়িল। যোৱাবাৰ আমাৰ পে স্কেল আছিল চাগে ACS APSৰ কাৰণে 12,700, এইবাৰ হ'ল 13,000। ঠিক আছে, তাৰপিছত আমাৰ ডিএ বাঢ়ি আছে এতিয়া, যোৱাবাৰৰ তুলনাত ডিএ বাঢ়িছে বহুত। ডিএ বাঢ়িল, আমাৰ বেচিক পেটো বাঢ়িল, বেচিক পে আৰু ডিএ বাঢ়িল মানে আমাৰ HR বাঢ়িব, বাকী এলাউন্সেছবিলাক বাঢ়িব, এনেকৈ আমাৰ চেলাৰী আগতকৈ বাঢ়িছে। ঠিক আছে, এতিয়া আমাৰ এক্সট্ৰা আৰ্নিংটো কৈ দিছোঁ অলৰেডি। বেলেগ যদি আপোনাৰ ডিউটি লাগে চৰকাৰৰ ফালৰ পৰা, তেতিয়াহ'লে আপুনি সেইখিনি পইচাও আপুনি নেট পে'ৰ লগত পাব মাহত। তাৰপিছত কি বাঢ়িল কৈয়ে দিছোঁ। বেচিক পে বাঢ়িছে, বেচিক পে বাঢ়িছে, ডিএ বাঢ়িছে, এই দুটা বাঢ়িলে আপোনাৰ হাউচ ৰেণ্ট এলাউন্সেছো বাঢ়ি যাব, এনেকৈ আপোনাৰ চেলাৰী আগতকৈ বাঢ়িছে। ঠিক আছে।